মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকক মই মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি মই চতুৰ্থ শ্ৰেণীৰ আমাৰ চৌপাশৰ পৰিৱেশ পাঠ্যপুথিৰ অধ্যায় 5 আমাৰ পৰিৱেশ অধ্যায়ৰ পাঠ 9 অসমৰ প্ৰাকৃতিক সম্পদ পাঠটোৰ অনুশীলনীৰ প্ৰশ্নসমূহৰ উত্তৰসমূহ আলোচনা কৰিম। গতিকে তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাবা। অনুশীলনীৰ 1 নম্বৰত দিয়া আছে, তলত দিয়া প্ৰশ্নসমূহৰ শুদ্ধ উত্তৰ অনুযায়ী কাষৰ গোল চিনটো পূৰ কৰা। ক নম্বৰ প্ৰশ্নটো হৈছে, তলৰ কোনবিধ খনিজ সম্পদৰ বাবে অসমক পনীয়া সোণৰ ৰাজ্য বুলি কোৱা হয়? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ 1 খাৰুৱা তেল। গতিকে তোমালোকে অপশ্যন 1 থকা গোল চিনটো পূৰ কৰি দিবা। খ নম্বৰ প্ৰশ্নটো হৈছে, মাছ, কাছ, ঘৰিয়াল, শিহু আদি কোনবিধ সম্পদৰ অন্তৰ্গত? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ 4 জলজ। গতিকে তোমালোকে অপশ্যন 4 থকা গোল চিনটো পূৰ কৰি দিবা। দুই নম্বৰ প্ৰশ্নটো হৈছে উত্তৰ লিখা। ক নম্বৰ প্ৰশ্নটো হৈছে, অসমত থকা তিনিটা প্ৰাকৃতিক জলাশয়ৰ নাম। তোমালোকে উত্তৰত লিখিবা দীপৰ বিল, চান্দুবি বিল আৰু চামগুৰি বিল। খ নম্বৰ প্ৰশ্নটো হৈছে, চূণশিলৰ পৰা প্ৰস্তুত কৰা দুবিধ বস্তুৰ নাম। তোমালোকে উত্তৰত লিখিবা চিমেণ্ট আৰু চক পেঞ্চিল। গ নম্বৰ প্ৰশ্নটো হৈছে, অসমত বাৰিষা কালত হোৱা 4বিধ পাচলিৰ নাম। তোমালোকে উত্তৰত লিখিবা লাও, জিকা, ভোল আৰু কোমোৰা। ঘ নম্বৰ প্ৰশ্নটো হৈছে, অসমৰ বনাঞ্চলত পোৱা 4বিধ মূল্যৱান উদ্ভিদৰ নাম। তোমালোকে উত্তৰত লিখিবা শাল, চেগুন, গমাৰি আৰু তিতাচপা। তিনি নম্বৰত দিয়া আছে খালী ঠাই পূৰ কৰা। ক নম্বৰত দিয়া আছে চূণশিল এবিধ ডেছ সম্পদ। তোমালোকে খালী ঠাইত লিখিবা খনিজ। খ নম্বৰত দিয়া আছে ব্ৰহ্মপুত্ৰ আৰু ডেছ অসমৰ দুখন প্ৰধান নৈ। তোমালোকে খালী ঠাইত লিখিবা বৰাক। গ নম্বৰত দিয়া আছে পানীৰ পৰা উৎপাদন হোৱা বিদ্যুতক ডেছ বোলে। তোমালোকে খালী ঠাইত লিখিবা জলবিদ্যুৎ। ঘ নম্বৰত দিয়া আছে ভূপৃষ্ঠৰ পানীভাগৰ দৰে ডেছ পানীভাগো আমাৰ সম্পদ। তোমালোকে খালী ঠাইত লিখিবা ভূগৰ্ভৰ। 4 নম্বৰত দিয়া আছে শুদ্ধ বাক্যটোত টিক আৰু অশুদ্ধ বাক্যটোত ক্ৰছ চিন দিয়া। ক নম্বৰ বাক্যটো হৈছে তিতাচপা, গমাৰি, চেগুন আদি জলজ উদ্ভিদ। এই বাক্যটো অশুদ্ধ। গতিকে তোমালোকে বাকচত ক্ৰছ চিন দিবা। খ নম্বৰ বাক্যটো হৈছে অসমৰ ডিগবৈ, নুনমাটি আৰু বঙাইগাঁৱত কয়লা খনি আছে। এই বাক্যটো অশুদ্ধ। গতিকে তোমালোকে বাকচত ক্ৰছ চিন দিবা। গ নম্বৰ বাক্যটো হৈছে প্ৰাকৃতিক সম্পদ প্ৰকৃতিৰ পৰা আহৰণ কৰা হয়। এই বাক্যটো শুদ্ধ। গতিকে তোমালোকে বাকচত টিক চিন দিবা। ঘ নম্বৰ বাক্যটো হৈছে ধান, মৰাপাট, লাও আদি হৈছে বনজ সম্পদ। এই বাক্যটো অশুদ্ধ। গতিকে তোমালোকে বাকচত ক্ৰছ চিন দিবা। ঙ নম্বৰ বাক্যটো হৈছে দেওহা অসমৰ ৰাজ্যিক পক্ষী। এই বাক্যটো শুদ্ধ। গতিকে তোমালোকে বাকচত টিক চিন দিবা। 5 নম্বৰত দিয়া আছে উত্তৰ লিখা। ক নম্বৰ প্ৰশ্নটো হৈছে প্ৰাকৃতিক সম্পদ কাক বোলে? তোমালোকে উত্তৰত লিখিবা আমাৰ পৃথিৱীখন বায়ু, পানী, মাটি, খনিজ পদাৰ্থ
অৰণ্য আৰু বন্যপ্ৰাণীৰে ভৰপূৰ। এইবোৰ প্ৰত্যেকেই একোটা সম্পদ। প্ৰকৃতিত পোৱা এই সম্পদবোৰেই হৈছে প্ৰাকৃতিক সম্পদ। খ নম্বৰ প্ৰশ্নটো হৈছে অসমক কিয় পনীয়া সোণৰ ৰাজ্য বুলি কোৱা হয়? তোমালোকে উত্তৰত লিখিবা খাৰুৱা তেলৰ ক্ষেত্ৰত অসম ভাৰতৰ ভিতৰতে এখন চহকী ৰাজ্য, সেয়েহে অসমক পনীয়া সোণৰ ৰাজ্য বুলি কোৱা হয়। ছয় নম্বৰত দিয়া আছে চমুটোকা লিখা কয়লা, চূণশিল। তোমালোকে উত্তৰত লিখিবা কয়লা এবিধ অতি গুৰুত্বপূৰ্ণ খনিজ সম্পদ। ই ভূগৰ্ভত প্ৰাকৃতিকভাৱে সৃষ্টি হয়। অসমৰ মাকুম, লিডু, মাৰ্ঘেৰিটা, জয়পুৰ আদি ঠাইত উন্নত মানৰ কয়লা পোৱা যায়। চূণশিল আমাৰ এবিধ খনিজ সম্পদ। চূণশিলৰ পৰা বিলাতী মাটি, চিমেণ্ট আদি প্ৰস্তুত কৰা হয়। অসমৰ কাৰ্বি আংলং জিলাত অধিক পৰিমাণে চূণশিল পোৱা যায়।